জখলাবন্ধাত জব্দ হাসি কাঠভৰ্তি বলেৰো বাহন জখলাবন্ধা খণ্ড বন বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটা দলে আজি অভিযান চলাই জব্দ কৰে এখন অবৈধভাৱে হাসি কাঠ সৰবৰাহ কৰা এখন বলেৰো বাহন AS05AC6199 নম্বৰৰ বলেৰো বাহনখনেৰে হাসি কাঠখিনি গোলাঘাটৰ পৰা কঢ়িয়াই আনি থাকোঁতেই কুঠৰীৰ সমীপত বন বিভাগৰ লোকে জব্দ কৰিবলৈ সক্ষম হয় বাহনখন কোনো ধৰণৰ বৈধ নথিপত্ৰ অবিহনে সৰবৰাহ কৰা হাসি কাঠখিনিৰ ভুৱা GST নথিপত্ৰ বন বিভাগক দাখিল কৰিছিল বুলি অভিযোগ উত্থাপিত কৰিছে জখলাবন্ধা বন বিভাগে অবৈধভাৱে হাসি কাঠ সৰবৰাহ ঘটনাৰ সৈতে জড়িত চালক প্ৰণয় বৰুৱা আৰু সহযোগী শৰীফুদ্দিনক জখলাবন্ধা বন বিভাগে গ্ৰেপ্তাৰ কৰে বন আইনৰ অধীনত গ্ৰেপ্তাৰ হয় প্ৰণয় বৰুৱা আৰু শৰীফুদ্দিন দুয়োজনকে গ্ৰেপ্তাৰ কৰি বাহনসহ জব্দ কৰাৰ লগতে গলিয়াবৰ ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় আজি পুৱা আমাৰ আঞ্চলিক বন বিষয়া মহোদয়ৰ নিৰ্দেশ মতে এটা খবৰৰ ভিত্তিত আমি ৰাস্তাত পেট্ৰলিং কৰি এখন গাড়ী জব্দ কৰিছোঁ তাত আগৰ কথা আহিছে আমাৰ খবৰ মতে মানে GSTৰ অকণ বিসংগতি আছে আমি চালোঁ গাড়ীখনত গাড়ী নম্বৰ আৰু তেওঁলোকে GST পেইড কৰা চালানৰ নম্বৰ মিলা নাই গাড়ীৰ নম্বৰৰ সৈতে সংগতি নাই সেইকাৰণে গাড়ীখন জব্দ কৰিছোঁ আমি এতিয়া মালখিনি সেই কেনেকুৱা ধৰণৰ মাল আছে কি আছে ভিতৰত খুলি চাম আৰু আইনগত ব্যৱস্থা কৰিম ক'ৰবালৈ আহিছে গাড়ীখন গোলাঘাটৰ পৰা আহিছে আমি ইয়াত জখলাবন্ধাত নাই মানুহ এই হেৰিয়াত গাড়ীত চালকজন পাইছে তেওঁক আমি আমাৰ ৰেঞ্জাৰ ছাৰ আঞ্চলিক বন বিষয়া মহোদয়ৰ নিৰ্দেশ মতে বন্ধত জিমাত দিবলৈ পৰামৰ্শ আগবঢ়ায় তেওঁৰ নামটো কি প্ৰণয় বৰুৱা কেইজন হৈছে প্ৰণয় বৰুৱা আৰু এজন সহযোগী অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।